আপুনি যি মুহূৰ্তত মনত পবিত্ৰ বিচাৰ লৈ ফুৰিছে সেই মুহূৰ্তত আপোনাৰ জীৱনেও হাঁহি উঠিছে। যি মুহূৰ্তত আপুনি বেয়া অসৎ দূষিত বিচাৰৰ চিন্তা লৈ অহৰহ ভাবি আছে সেই সময়ত আপোনাৰ জীৱনেও কান্দি উঠিছে। এবাৰ এজন যুৱকে হিমালয়ৰ এজন সাধুৰ ওচৰলৈ গৈ সাধুজনক সুধিলে, মই বহু মানুহে কোৱা শুনিছোঁ, যেনেকুৱা আমি মনত ভাবোঁ তেনেকুৱাই আমি হৈ যাওঁ কিয়? মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কেনেকৈ আমাৰ জীৱন আমাৰ মনৰ বিচাৰৰ লগত জড়িত আৰু আমাৰ মনৰ বিচাৰে কেতিয়ালৈকে আমাৰ জীৱনক প্ৰভাৱান্বিত কৰে। তেতিয়া সাধুজনে ক'লে, এই কথা সত্য যে মানুহে যি ভাবে যি চিন্তা কৰে সেয়াই হয়। আমি মনত যি বিচাৰ দীৰ্ঘ সময় ধৰি লৈ থাকোঁ আৰু বাৰে বাৰে ভাবি থাকোঁ আমি তেনেকুৱাই হৈ পৰোঁ। মানুহে সেই বিচাৰেৰে নিজক গঢ়িব পাৰে যি বিচাৰেৰে তেওঁ প্ৰতি মুহূৰ্তত মনত চিন্তা কৰি থাকে। মানুহৰ মনৰ বিচাৰৰ ওপৰতেই মানুহৰ চৰিত্ৰ নিৰ্ধাৰণ হয়। যদিহে বিচাৰ ভাল হয় চৰিত্ৰও পবিত্ৰ হ'ব, আৰু যদি বিচাৰ দূষিত হয় চৰিত্ৰও অসৎ হ'ব। যদিহে তুমি মনোযোগেৰে লক্ষ্য কৰা দেখিবা তোমাৰ জীৱনৰ মূল্য তোমাৰ কিবা নহয় কিবা বিচাৰৰ লগত জড়িত। আমি আমাৰ মনৰ প্ৰতিটো বিচাৰৰ বাস্তৱ ৰূপ দেখিবলৈ পাওঁ। তুমি যি মুহূৰ্তত মনত পবিত্ৰ বিচাৰ আনিছা সেই মুহূৰ্তত তোমাৰ জীৱনেও হাঁহি উঠে। যি মুহূৰ্তত তুমি বেয়া অসৎ দূষিত বিচাৰৰ চিন্তা লৈ অহৰহ ভাবি আছা সেই সময়ত তোমাৰ জীৱনেও কান্দি উঠিছে। আমি মনলৈ যি ধৰণৰ বিচাৰ আনি কঢ়িয়াই লৈ ফুৰিম সেই ধৰণৰ চৰিত্ৰ আমাৰ গঢ় লৈ উঠে। যেনেকৈ সুস্থ বীজ অবিহনে যেনেকৈ কোনো বৃক্ষ হ'ব নোৱাৰে, ঠিক সেইদৰে ভাল পবিত্ৰ মনৰ বিচাৰ অবিহনে কোনো মানুহেই জীৱনত সফল হ'ব নোৱাৰে। যদি এজন ব্যক্তিৰ বিচাৰ নিগেটিভ অৰ্থাৎ ঋণাত্মক হয় তেতিয়া তেওঁৰ বিচাৰে তেওঁক বিপথে পৰিচালিত কৰিব। প্ৰতিজন মানুহৰ মনৰ বিচাৰ আৰু তেওঁৰ কৰ্মৰ মাধ্যমেৰে বীজ সৃষ্টি কৰে। এই বীজৰ ফল মানুহে নিজৰ জীৱনকালতে ভুগিবলগীয়া হয়। মানুহৰ মনৰ বিচাৰ আৰু কৰ্মৰ দ্বাৰা সৃষ্টি হোৱা বীজে জীৱনত সুখ অথবা দুখ দিব পাৰে। যদিহে মানুহে মনত পজিটিভ অৰ্থাৎ যোগাত্মক সুস্থ সবল বীজ সৃষ্টি কৰিছিল তেতিয়া সুখ আৰু সফলতাৰ প্ৰাপ্তি হ'ব। যদিহে সেই বীজ দূষিত বেয়া নিগেটিভ অৰ্থাৎ ঋণাত্মক হয় তেতিয়া দুখ কষ্ট অসফলতাত তিল তিলকৈ যন্ত্ৰণা সহিবলগীয়া হয়। যিসকল মহান ব্যক্তিক তুমি দেখিছা সেইসকলে নিজৰ মনৰ বিচাৰ আৰু কৰ্মক নিয়ন্ত্ৰণ কৰি চৰিত্ৰ গঠন কৰি সফল আৰু মহান হৈ পৰে। তোমাৰ মনৰ ভিতৰত যি ধৰণৰ বিচাৰ আছে বাহিৰেও তুমি তেনেকুৱাই হৈ পৰিবা। যদিহে আনৰ প্ৰতি তোমাৰ ভিতৰত খং শত্ৰুতা জ্বলন ঠগ প্ৰতাৰণা বিশ্বাসঘাতকতাৰ ভাৱ আছে বাহিৰত তুমিও সেয়াই পাবা। তুমি এনেকুৱা মানুহ লগ পাবা যি মানুহে তুমি মনত লৈ থকাখিনিকে তোমাক কৰিব। যদিহে আনৰ প্ৰতি তোমাৰ মনত মৰম দয়া শান্তি প্ৰেম কৰুণা আছে তেতিয়া আনৰ পৰাও তুমি মৰম প্ৰেম সুখ শান্তি লাভ কৰিবা। মনত এই বিচাৰ থকা ব্যক্তিসকলেহে সন্মান আৰু প্ৰেম দুয়োটাই লাভ কৰে। আচলতে মানুহেই নিজৰ জীৱন গঢ়িব পাৰে আৰু নিজৰ জীৱন ধ্বংসও কৰিব পাৰে।
মানুহে নিজৰ মনৰ বিচাৰ আৰু কৰ্মৰ দ্বাৰা চৰিত্ৰ আৰু সমাজ গঢ়িব পাৰে, ভাগ্যোদয় ঘটাব পাৰে। তেতিয়া সাধুজনক যুৱকজনে আকৌ প্ৰশ্ন সুধিলে, মই মোৰ বিচাৰৰ দ্বাৰা নিজক কেনেকৈ ভাল কৰিব পাৰোঁ? তেতিয়া সাধুজনে ক'লে, তুমি তোমাৰ ভিতৰত চলি থকা বিচাৰক গুৰুত্ব দিয়া। তুমি মনোযোগেৰে লক্ষ্য কৰা, তুমি দিনে ৰাতিয়ে বেছি সময় কি বেছিকৈ ভাবি আছা। মনে মনে তুমি আনৰ বেয়া অহিত চিন্তা কৰি থকা নাইতো। তোমাৰ মনৰ বিচাৰে তুমি ভাল কিবা হোৱাটো বিচাৰিছা নে বেয়া হোৱাটো বিচাৰিছা? যেতিয়াই তুমি তোমাৰ মনৰ বিচাৰ ভাল নে বেয়া নিৰ্দিষ্ট কৰি ল'ব পাৰিবা, তেতিয়াই তুমি নিজৰ মনৰ বিচাৰ সলাই নিজক সংশোধন কৰিব পাৰিবা। সৎকৰ্মৰে জীৱনত সফলতা লাভ কৰি সুখী হ'ব পাৰিবা। মনৰ অসৎ বিচাৰ ভাৱ চিন্তা সলনি কৰাৰ একমাত্ৰ উপায়টো হ'ল ধ্যান, মেডিটেশ্যন। একমাত্ৰ ধ্যানৰ দ্বাৰাই মনক নিয়ন্ত্ৰণ কৰা সম্ভৱ। মনৰ নিয়ন্ত্ৰণ হ'লেই মানুহৰ বিচাৰ শুদ্ধ হৈ পৰিব। এখন ফুলৰ বাগিচাক সুন্দৰ কৰি ৰাখিবলৈ হ'লে যিদৰে পৰিষ্কাৰ কৰিব লাগে, শুকান পাত লেতেৰা আৱৰ্জনাবোৰ পেলাই সাৰ পানী দিবলগীয়া হয়, ঠিক সেইদৰে মানুহেও নিজৰ মগজুৰ নিগেটিভ ঋণাত্মক ভাৱ চিন্তা বিচাৰৰ পৰা মুক্ত হ'বলৈ নিজৰ মনক নিয়ন্ত্ৰণ কৰি সুস্থ মন এটা সৃষ্টি কৰিবলৈ হ'লে প্ৰতিদিনে ধ্যান কৰাটো অতি প্ৰয়োজনীয়। প্ৰতিজন মানুহেই নিজৰ বিচাৰৰ প্ৰতি সদায় প্ৰতি মুহূৰ্তত জাগ্ৰত থকাটো অতি প্ৰয়োজনীয়। কেনেবাকৈ যদি তোমাৰ মনৰ বিচাৰ অশুদ্ধ, লেতেৰা, দূষিত, অসৎ, বেয়া হৈ পৰিল, সেই মানুহ জীৱনত কোনো কামতেই সফল হ'ব নোৱাৰে। সেই দূষিত মনৰ বিচাৰৰ ফল যন্ত্ৰণাত দগ্ধ হৈ তিল তিলকৈ ভুগিব লাগিব। জীৱনত কিবা পাবলৈ এবাৰ ইচ্ছা কৰি ভাবিলেই নহ'ব। দিন ৰাতি একে লেঠাৰিয়ে সেই ইচ্ছাক পূৰ্ণতা প্ৰাপ্তিৰ কাৰণে অহৰহ চিন্তা কৰিব পাৰিব লাগিব আৰু সঠিকভাৱে কৰ্মত অগ্ৰসৰ হ'ব পাৰিলেই তোমাৰ মনৰ ইচ্ছাৰ সফলতা প্ৰাপ্তি ঘটিব। তুমি যি পৰিস্থিতিত ভুগি আছা, এই পৰিস্থিতি সলনি কৰিবলৈ হ'লে তুমি নিজক সলনি কৰিব পাৰিব লাগিব। বহু মানুহেই নিজৰ ভাৱ চিন্তা বিচাৰ সলনি কৰিব নোৱাৰাৰ বাবেই জীৱনত বিফলতাত ভুগিবলগীয়া হয়। পৰিস্থিতি সলনি কৰিবলৈ হ'লে তুমি নিজৰ চিন্তা ভাৱ বিচাৰ কৰ্ম সলনি কৰি নিজক সলনি কৰা। যুৱকজনে সাধুজনক পুনৰ প্ৰশ্ন সুধিলে, আমাৰ শৰীৰৰ ওপৰত আমাৰ মনৰ বিচাৰৰ কি প্ৰভাৱ পৰে? তেতিয়া সাধুজনে ক'লে, আমাৰ শৰীৰ আমাৰ মনৰ গোলাম। আমি মনত যি ভাবোঁ, চিন্তা কৰোঁ, বিচাৰ পালন কৰোঁ, সদায় তাৰ প্ৰথম প্ৰতিক্ৰিয়া মানুহৰ শৰীৰৰ ওপৰতে পৰে। তুমি হয়তো দেখিছা, যি মানুহে বহুত বেছি ভাবে, চিন্তা কৰে, সেই মানুহ সোনকালে বেমাৰত ভোগে। সেইদৰে যি মানুহে আনৰ অনিষ্ট বেয়া অহিত চিন্তা কৰে, আনৰ উন্নতি সহিব নোৱাৰি জ্বলে, যি মানুহে মনত কেৱল নিগেটিভ ঋণাত্মক ভাৱ চিন্তা কঢ়িয়াই লৈ ফুৰে, সেই মানুহ সহজেই মানসিক আৰু শাৰীৰিক ৰোগত ভোগে। যদিহে তুমিও মনত এনেকুৱা বিচাৰ ৰাখা, তোমাৰ ক্ষেত্ৰতো এয়াই হ'ব। যি মানুহ সদায় সুখী হৈ হাঁহি মুখেৰে থাকে, সঁচা আৰু সত্যতাৰে সুস্থতাৰে থাকিব বিচাৰে, সেই মানুহৰে শক্তি যোগাত্মক হৈ পৰে। যি মানুহৰ মগজু শান্ত হৈ থাকে,
সেই মানুহৰ আধা ৰোগ নিজে নিজে শেষ হৈ যায়। মানুহ সুস্থ অথবা ৰোগীয়া হৈ কোনভাগে থাকিব বিচাৰে, সেয়া মানুহৰ চাৰিওফালৰ আশপাশৰ পৰিৱেশ, মানুহৰ সংগ, কৰ্ম আৰু নিজৰ মনৰ ভাৱ চিন্তা বিচাৰৰ ওপৰতে নিৰ্ভৰ কৰে। একেদৰে পৰিষ্কাৰ সুস্থ আহাৰ সুস্থ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। সুস্থ শৰীৰৰ বাবে নিজৰ মগজুক প্ৰথম সুৰক্ষিত ৰাখা। সুৰক্ষিত সুস্থ মগজুৱে তোমাক অখাদ্য খাবলৈ নিদিয়ে। তোমাৰ বিচাৰ শুদ্ধ ৰাখা, তুমি সুস্থতাৰে জীৱন নিৰ্বাহ কৰা। হে সাধু বাবা, আমাৰ মনৰ বিচাৰে আমাৰ লক্ষ্যক কিদৰে প্ৰভাৱান্বিত কৰে? তেতিয়া সাধুজনে ক'লে, যেতিয়ালৈকে তুমি তোমাৰ মনৰ বিচাৰেৰে তোমাৰ লক্ষ্যক জড়িত কৰিব নোৱাৰিবা, লক্ষ্যৰে মনৰ বিচাৰক বান্ধিব নোৱাৰিবা, তেতিয়ালৈকে তুমি সফল হ'ব নোৱাৰিবা। তুমি প্ৰতিদিনে বহুত ভাবিব পাৰা। আজি ভাবিলা মই এইটো হ'ম, কালিলৈ ভাবিলা মই সেইটো কৰিম, সেইটো হ'ম। কিন্তু যেতিয়ালৈকে তুমি তোমাৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব নোৱাৰা, তুমি তোমাৰ লক্ষ্যৰে বিচাৰক বান্ধিব নোৱাৰা, তুমি সফল হ'ব নোৱাৰা। তুমি তোমাৰ একমাত্ৰ ভাৱ চিন্তা বিচাৰে কৰ্মত অগ্ৰসৰ হোৱা, নিশ্চয় ডাঙৰ ডাঙৰ কাম কৰিব পাৰিবা, সফল হ'বা। সফলতা পাবলৈ হ'লে তুমি নিজৰ ভিতৰৰ পৰা শক্তিশালী কৰি গঢ়িব লাগিব। মানুহে তোমাক ভয় দেখুৱাব, উদাস কৰিবলৈ চেষ্টা কৰিব, কিন্তু তুমি সেই ভয়ত যদি ভীতিগ্ৰস্ত হৈ উদাস হৈ পৰা, তুমি মানসিক ৰোগত ভুগিবা, সফল হ'ব কেতিয়াও নোৱাৰিবা। গতিকে এটা লক্ষ্য নিৰ্ধাৰণ কৰি নিজক সমস্ত শক্তিৰে আগবাঢ়ি যোৱা, এদিন হাঁহিব পাৰিবা। যুৱকজনে সাধু বাবাজনক আকৌ সুধিলে, আমাৰ মনৰ বিচাৰৰ লগত মনৰ শান্তিৰ কি সম্পৰ্ক আছে? তেতিয়া সাধুজনে ক'লে, আত্মনিয়ন্ত্ৰণৰ দ্বাৰাহে মানুহে মনৰ শান্তি পাব পাৰে। যিজনে এই বিশ্ব ব্ৰহ্মাণ্ডক বুজি পাব পাৰিছে, মোহ আৰু প্ৰেমৰ পাৰ্থক্য উপলব্ধি কৰিব পাৰে, সেইজন মানুহেই মনৰ শান্তি লাভ কৰে। সেইকাৰণে মনৰ বিচাৰ ভাৱ চিন্তা শুদ্ধ আৰু পবিত্ৰ হোৱাৰ প্ৰয়োজন। এজন শান্ত স্বভাৱৰ ব্যক্তিয়েহে নিজৰ ভিতৰকো শান্ত কৰি ৰাখিব পাৰে। যেতিয়া তোমাৰ মনে শান্তি লাভ কৰিব, তেতিয়াই তুমি উপলব্ধি কৰিবা মানুহৰ মানসিক শক্তি কিমান প্ৰবল। এই মনক নিয়ন্ত্ৰণ আৰু শান্ত কৰিবলৈ হ'লে সদায় কেৱল ধ্যান কৰাৰ অতি প্ৰয়োজন। এইখিনি কথা কৈ সাধুজনে পুনৰ ধ্যানত মগ্ন হৈ পৰিল। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্তত ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।